উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত বৃহস্পতিবাৰে অসম কৃষি বিশ্ববিদ্যালয় আৰু ৰাজস্থানৰ সৰিয়হ গৱেষণা সঞ্চালকালয়ৰ যৌথ উদ্যোগত ৰূপায়িত হোৱা তৰিয়া সৰিয়হৰ মূল্য শৃংখল বৃদ্ধিৰ মেগা প্ৰজেক্টৰ অধীনত এটা সৰিয়হৰ তেলপেৰা যন্ত্ৰ স্থাপন কৰা হয়। গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডক্টৰ প্ৰবাল শইকীয়াই এই যন্ত্ৰৰ শুভ উদ্বোধন কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ সৰিয়হৰ মেগা প্ৰজেক্টৰ এই পদক্ষেপৰ শলাগ লয়। তেওঁ কেন্দ্ৰৰ দাঁতি কাষৰীয়াৰ কৃষকসকলক সুলভ মূল্যত সৰিয়হৰ তেলপেৰাৰ সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই তৈল নিষ্কাশন যন্ত্ৰৰ সহায়ত প্ৰতি ঘণ্টাত 1 কুইণ্টল সৰিয়হ পেৰিব পৰা যায়। উল্লেখযোগ্য যে সৰিয়হৰ মেগা প্ৰজেক্টৰ অধীনত যোৱা ৰবি শস্য বতৰত লখিমপুৰ জিলাৰ 5টা উন্নয়ন খণ্ড সামৰি মুঠ 300 বিঘা কৃষিভূমিত তৰিয়াৰ উন্নত জাত TS38 আৰু সৰিয়হৰ উন্নত জাত PM28ৰ খুনে খানি মিঠা কৃষকে খাদ্যোপযোগী তেল পোৱাৰ লগতে উপলব্ধ খলিহৈ মাছৰ দানা, হাঁহ কুকুৰাৰ দানা, পশু খাদ্য, জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।